ৰাতিপুৱা যেতিয়া গা পা ধুই চাকিগছ জ্বলোৱা যায় তাৰ পিছত মনটো বহুত শান্তি লাগে নহয়নে বাৰু ৰাধা ৰাণী মেনকা আমাৰ এইকেইটা দেখিছে নেউলে খোৱাকেইটা এইয়া আৰু কণী কিমান চাব আমাৰ নেউলে খোৱা কিজনী দেখিছে কণী কিমান পাৰে কিন্তু আমাৰ ইহঁতকেইটাই নেউলে খোৱা বুলি নোখোৱা হ'ল সেইকাৰণে জমা হৈ আছে সকলোকে স্বাগতম জনাইছো মোৰ আজি অন্য এটা নতুন ভিডিঅ'লে আজি আপোনালোকক ৰাতিপুৱাতে এটা মই বস্তু দেখাম চাবচোন এইটো চাওক গণেশ বাবা আৰু এফালে হ'ল কি লক্ষী এটো মূৰ্তি দুইটা মানে কি হ'ল ৰূপৰ মূৰ্তি আৰু যেতিয়া মানে আমাৰ এওঁ শ্ব'ৰুম ওপেনিং কৰিছিলে সেইদিনাখন মালিকৰ ফালৰ পৰা এইটো গিফ্ট দিছে চাওকচোন কি ধুনীয়া নহয়নে বাৰু মই আমাৰ থপনাত থোৱা নাই বস্তুটো মানে বেলেগত থৈছোঁ তেওঁ কৈছে তই ধোৱা চোৱা লগাই পেলাই বোলে বেয়া কৰি পেলাবি বেলেগ মূৰ্তি আছে তাত কিন্তু সেই সোণৰ ৰূপৰ নহয় দিয়কচোন আৰু এইটো ৰূপৰ আৰু যেতিয়া আমি নতুনকৈ আকৌ ঘৰ বনাম তেতিয়া সেই মূৰ্তিটো তাত থ'ম সেইটো কাৰণে ধুনীয়াকৈ মই শ্ব'কেছৰ ভিতৰত ৰাখি থৈ দিছোঁ কেনেকুৱা পালে মূৰ্তিটো দেখি পেলাই কমেণ্ট কৰিবচোন ৰাতিপুৱা শোৱাৰ পৰা উঠাৰ পৰা আজি মোৰ একদম মাথাটো নষ্ট হৈ গৈছে কিহৰ কাৰণে জানে আজি 5টা বজাৰ পৰা মানে কাৰেণ্ট নাই তাৰপিছত কাৰেণ্ট নাই 2টা বাজি গ'ল তেতিয়ালৈকে নাই তাৰপিছত ওচৰৰ মানুহ এজনক মই ফোন কৰিলোঁ আৰু কমপ্লেইনো দি আছোঁ কিন্তু ফোনেই নোসোমাই গম পাইছেনে বিজি এনেকৈ কৈ থাকে তাৰপিছতে মানুহ এজনক ফোন কৰিলোঁ মোৰ নম্বৰটোৰ পৰা নালাগে আপোনাৰ তাৰ পৰা কৰকচোন তাৰপিছতে কৰিলে আৰু মোৰ লগৰী এজনীকো মই দিলোঁ 3-4টা কমপ্লেইন পোৱাৰ পিছত মানে বহুতবাৰ ৰিকুৱেষ্ট কৰিলোঁ তেহেঁতে কয় বোলে আমি 6 মাইললৈকে কাৰেণ্টটো কাটি থৈছোঁ তেনেকৈ কয় তাৰপিছতে সেইটো কাৰণে কিবা হৈছে বুলি কৈছে আৰু আমি ঠিক কৰি আছোঁ তাৰপিছত তেহেঁতে আকৌ তেনেকৈ কওঁতে মানে যাৰ ফটোৱাই মই কৰাইছিলোঁ তেহেঁত শান্ত থাকিলে মই কৈছোঁ সেইটো কথা নহয় বেলেগৰ ঘৰত আছে আমাৰ 7 ঘৰমান মানুহৰ তাত মানে কাৰেণ্টটো নাছিলে নিশ্চয় কিবা এটা প্ৰব্লেম হৈছে আমাৰ ইয়াতে আপোনালোকে কওক মোৰ ফোনটো মানে ৰিচিভ নকৰে আৰু একদম নোসোমায় তাৰপৰা মানুহজনক মই নম্বৰটো আকৌ বেলেগ এটা নম্বৰ মেছেজ এটা আহিছিলে সেই নম্বৰটোৰ পৰা মই দিলোঁ দিয়াৰ পিছত ক'লে কি বোলে আমি গৈ আছোঁ 3-4টা মানৰ পৰা মানে কমপ্লেইনটো দিয়াইছোঁ দিয়াৰ পিছত আহি এই মাত্ৰ কাৰেণ্টটো আহিছে আৰু কাৰেণ্ট নহ'লে জানেই ন আৰু মোৰ ফোনত ৰিচাৰ্জ নাথাকে কাৰণ কি আমাৰ মানে ৱাইফাই সেইকাৰণে আমি ৰিচাৰ্জটো নভৰাওঁ আমি অৱশ্যে ক'বলৈ গ'লে কিবা এটা মানে চিমটো চলি থাকিবৰ কাৰণে তেনেকৈ ভৰাই থোৱা যায় আৰু ৰিচাৰ্জ নোহোৱাৰ কাৰণে আজি মোৰ কি হৈছে মানে ভিডিঅ' দিব পৰা নাই নহয় দেৰি হৈ গৈছে তাৰপিছত 2 ঘণ্টা লেটকৈ পেলাই ভিডিঅ'টো দিছোঁ নাযায় আকৌ বোৱাৰীজনীক কৈছোঁ যে হেৰি মোক আকৌ মানে হেৰি নেট পেক এটা ভৰাই দিয়াচোন মানুহজনেও দিলে কিন্তু মানুহজনে দিওঁতেও দেৰি হৈছে যিহেতু দোকানবিলাক খোলা নাছিলে দেৰিকৈ খুলিছে সেইটো কাৰণে বোৱাৰীজনীৰ পৰা নেট পেক এটা লৈ ভিডিঅ'টো 10টা বজাত দিছোঁ 11টা বজাৰ মানতহে চাগে মানে সম্পূৰ্ণ হৈছে গতিকে সেইটো কাৰণে মোৰ একদম মাথা নষ্ট আৰু কাৰো ভিডিঅ' মই চাব পৰা নাই গম পাইছেনে আৰু এতিয়া কাৰেণ্টটো আহিল যেতিয়া মই চবৰে মানে ভিডিঅ'বিলাক চাম লাইক কৰিম কমেণ্ট কৰিম আৰু আপোনালোকেতো জানেই মই যাৰ ভিডিঅ' চাওঁ মই তাত লাইক কমেণ্ট কৰোঁৱেই গতিকে এতিয়া মই ভাতকেইটা খাই লওঁ যিহেতু মানে মোৰ আজি ৰাতিপুৱাৰ পৰা মুডটো বহুত অফ হৈ আছিল আৰু কি হৈছে আচলতে ওচৰৰ মানুহখিনিৰ কাৰণে মোৰ বেছি খং উঠি আছিলে কোনেও গুৰুত্ব নিদিয়ে গম পাইছেনে মানে কাৰেণ্ট নাই আৰু মানে তেনেকুৱা টাইপৰ কিন্তু কাৰেণ্টটো নহ'লে যে কিমান প্ৰব্লেম সেইটো কেতিয়াও চিন্তা নকৰে সেই 2 ঘৰমান আছে মানুহ এঘৰৰ নাম বি কুমাৰ বুলি কয় সেই তেওঁ ফোন কৰি পেলাই তেওঁ আকৌ গৈ পেলাই ঠিক কৰিছে সেই মানুহজনকে মই মানে ইফালে সিফালে কামত হেৰি কৰি ফুৰোঁ বা ৰাস্তা ঘাটৰ কাম হ'লেও বা কাৰেণ্টৰ কাম হ'লেও তেওঁকেই কৰোঁ আৰু তেওঁ বাদে কোনো মানে আগবাঢ়ি নাযায় কিবা মানে গাঁতত সোমাই থকা মানুহখিনিৰ নিচিনা আৰু সেইকাৰণেই মোৰ আজি বহুত খং উঠি আছিলে আৰু এতিয়া মনটো ভাল লাগিছে যিহেতু কাৰেণ্টটো আহিলে মানুহজনে ফোন কৰিছে বাইদেউ কাৰেণ্ট পালেনে মই কৈছোঁ পালে এতিয়া মানে শান্তি মোৰ গম পাইছে কাৰেণ্টটো পাই পেলাইহে ভাতকেইটা খাবলৈ আহিছোঁ আৰু এতিয়া কেইটা বাজিছে জানেনে 3টা পূৰা 3টা বাজিছে 3টা বজাত খাইছোঁ চাওক আৰু আমিতো মই ভাতটো এবাৰেই খাওঁ কিন্তু চাওকচোন 3টা বজালৈকে নোখোৱাকৈ আছোঁ চাহটো কিন্তু 3বাৰ খালোঁ গতিকে ভাতকেইটা খাই লওঁ খাই লোৱাৰ পিছত আকৌ লগ পাই আছোঁ ভাত পানী খাই পেলাই হৈ গ'ল হৈ যোৱাৰ পিছত নিজৰ ৰুমত আহিলোঁ আহি পেলাই বোলো ভিডিঅ'টো বনাওঁ আৰু
মই যে ক'লোঁ যে কাৰেণ্টৰ কথা হেৰি কথা মানে এনেকুৱা বেয়া হ'লেও কোনেও মানে গুৰুত্ব নিদিয়ে, সেই এজন মানুহে মানে কথাটোত গুৰুত্ব দিয়ে, তাৰ বাদে কোনো নাই। আৰু আগতে আমাৰ মানুহজন থাকিলে মানুহজনে গুৰুত্বটো দিয়ে। ৰাতি 9টা বজাত আহি হ'লেও মানে কাৰেণ্টটো ঠিক কৰিবলৈ যায়। গতিকে কেনেকুৱা ধৰণৰ মানুহৰ লগত মই মানে বাস কৰি আছোঁ নিজে ভাবকচোন এবাৰ কথাটো। যিটো খুঁটা ইয়াত আনিছোঁ, ওপৰলৈ আনিছিলোঁ, আমাৰ সেইফালৰ নিচিনা ইয়াত নহয়, এইটো প্ৰাইভেট খুঁটা, নিজে পইচা দি পেলাই কিনি অনা। এই খুঁটাটোৰ দাম পৰিছিলে আপোনাৰ 17,000 টকা তেতিয়াৰ দিনত, আজিৰ পৰা 11-12 বছৰৰ আগতে মানে, গম পাইছেনে। আৰু পাহাৰত কোনোপধ্যে মানে তেতিয়া কাৰেণ্ট দিয়া নাছিলে, কিন্তু মই মানে কি কৰিছোঁ, যুঁজি নিদিয়ে। তাৰপিছত মানে বহুত কৈ মেলি পেলাই তেল চেল মাৰি কাৰেণ্টটো অনালোঁ। আৰু মই অনাৰ পিছতে 3-4 ঘৰমান মানুহে পালে। পোৱাৰ পিছত এতিয়া মানে কিবা বগীয়া আৰু নানান জাতিৰ কিছুমান মানুহ আছে নহয় জানো, কিন্তু হ'লেও মই যিজন মানুহক কামত লগাই থাকোঁ সেই মানুহজন হ'ল মানে মণিপুৰী মানুহ হ'লেও মানে তেওঁ সদায় ৰাস্তা ঘাটটো আৰু কাৰেণ্টৰ কামটো এইটোত বহুত গুৰুত্ব দিয়ে। কোনেও নকৰিলেও মানুহজনে গৈ পেলাই মানে কামটো কৰেগৈ, আগভাগ লয়। গতিকে এতিয়া আপোনালোকে জানে যে আমি ৰাস্তাৰ কামটো হেৰি কৰিছিলোঁ নহয় জানো। ইয়াৰ আগতেও মই সেই ৰাস্তাৰ কামটোৰ কাৰণে পইচা বিচাৰিছিলোঁ, পইচা তুলিছিলোঁ। তেতিয়া খুব মানে কেইঘৰমান মানুহে, মাত্ৰ বহুতখিনি মানুহ আছে, কিন্তু 4 ঘৰ মানুহে পইচা দিছিলে 2000 টকা। আৰু সেই 2000 টকাটো গৈ পেলাই মই সেই যিটো ৰাস্তা দি আমি অহা যোৱা কৰোঁ সেইখন কমিটি বেলেগ হয়, আৰু আমাৰ এইফালৰ পৰা কমিটিখন মানে কমিটিৰ মানুহ গৈ পেলাই সেই কমিটিখনত আমি জোৰ জবৰদস্তি কাম কৰিব নোৱাৰোঁ নহয় জানো। তাৰপিছত কি হ'ল, তাৰে এজনী ছোৱালী পূজা শৰ্মা বুলি কয়, তাইৰ হাতত আমি পইচা দিছিলোঁগৈ। মই আৰু এজনী গৈছিলে দেই। তেতিয়া কিন্তু সেই পূজাক পইচা দি পেলাই পূজা ঘৰত আমি চাহ তাহ খাই আহিছিলোঁ। কিন্তু তাৰ পিছতে যেতিয়া মোৰ লগত বেয়া হৈ গ'ল, সেইজনীয়ে কি কৈছে জানেনে, পইচাখিনি বোলে মই খাই থলোঁ। তাৰপিছত সেই পইচা খাই থোৱা বদনামটো লোৱাৰ পিছতো যেতিয়া মই মানে আকৌ মানুহ এজন মাতিলোঁ, মাতি পেলাই কি কৰিছোঁ, কাম লগাইছোঁ। চাওক, আমাৰ ইয়াত হাজিৰা হ'ল 700 টকা নহয় জানো। 2টা হাজিৰা লগাইছোঁ, 2 জীপ ইটা টুকুৰা আনিছোঁ, আৰু জীপৰ ভাড়া 350 টকাকৈ। তেন্তে হ'লে 2000 টকাটো আপুনি কি কণী পাৰিলে নেকি? সেই 2000 টকাটোৱে যে মই ইমানখিনি কাম কৰালোঁ, কি কণী পাৰিলে জানো কওকচোন। নে মই আল্লাহৰ দিনৰ চাকি সেই 2000 টকাটো জমা দিছিলে, সেইটোৰ পৰা মই মানে পইচা উলিয়াই আছোঁ, আৰু মই মোৰ নিজৰ ঘৰৰ কামত মই ব্যৱহাৰ কৰি আছোঁ। গতিকে কেনেকুৱা নিজ মানুহৰ লগত মই মানে বাস কৰিছোঁ, গম পাইছে। আৰু যিবিলাক মানুহে মানে তেনেকুৱা কথাবিলাক উলিয়াই থাকে, সেইবিলাক মানুহৰ কেনেকুৱা জানে নাই, মই যদি ৰাস্তাটো নিনো, ডেড বডিটো নিবলৈও সিহঁতৰ ৰাস্তা নাই, গম পাইছে। মই যদি এতিয়া ভেটা দি দিওঁ মোৰ পদূলি মুখতে, তেতিয়াহ'লে তেহেঁতৰ ডেড বডি নিবলৈও ৰাস্তা নাই। সেই কথাটো মই কিয় ক'লোঁ জানেনে, কাৰণ সেই ৰাস্তাটো মোৰ নিজৰ পকেটৰ পইচা ভৰি পেলাই মোৰ পদূলিমুখৰ ৰাস্তাটো মই বনাইছোঁ। গতিকে তাত বেলেগৰ অধিকাৰ থাকিব নেকি? থাকিলে হয়, যদিহে মোৰ এই ৰাস্তাটোৰ নামত বোলে আমি কি কৰ অহা যোৱা কৰিম, গতিকে এই হাজিৰাটো তই ল, সেইটোতো কৰা নাই। মোৰে পইচা, মোৰে ৰাস্তা, আকৌ মোকে কয় বোলে মইহে পইচাটো খালোঁ। এতিয়া লাজ পায়নে নাপায়? সেই 1000 টকাটোকে আপোনালোকেতো জানেই মই ৰাস্তাৰ কামটো কৰাই আছোঁ নহয় জানো। সেই 1000 টকাটোকে দিব পৰা নাই, কিন্তু সেইফালেদিয়ে মাল আনি পেলাই ঘৰৰ কাম কৰি আছে চোৰৰ দৰে। আৰু কি কৰিছে, নিজৰটো পদূলিমুখ নায়ে, নিজৰ ৰাস্তা নায়ে, সেই বেলেগ এঘৰ মানুহৰ সেইফালেদি মানে চুৰ কৰি পেলাই মানুহে ইফালে সিফালে চাই চুৰ কৰি বস্তু কঢ়িয়ায়। কিন্তু সেই মানুহঘৰে আকৌ সেইটো ৰাস্তা সেই ঠিক মোৰ নিচিনাই পইচা দি পেলাই তেতিয়া তেওঁলোকে কমিটিৰ পৰা কিনি লৈছিলে 10,000 টকা দি নিজৰ ব্যক্তিগত ৰাস্তা। মই তেতিয়া সেই মানুহজনক কৈছোঁ, কৰাক কৰিব লাগে, গম পাইছে নাই। আপুনি সেই ৰাস্তাটো বন্ধ কৰি দিয়ক। বন্ধ কৰি দিয়াৰ লগে লগে সিহঁত শিয়ালৰ নিচিনা আকৌ গাঁতত সোমাই যাব। থাকে কোনো কথা নাই, বতৰা নাই, ভৌ কৰিলে নহ'ব নহয়। সিংহৰ নিচিনা থাকিবলৈ শিক, মূৰ তুলি কথাটো ক'বলৈ শিকচোন। লোকৰ বদনামটো গাই থাকিলেতো নহ'ব। কামত আগবাঢ়, কামটো কৰি দেখা, বোলে মই এইখিনি ৰাস্তা এইখিনি মই কৰিছোঁ, মোৰ পকেটৰ পৰা খৰচ কৰিছোঁ, সেইটোতো নহয়। কিন্তু এই ৰুণজোনে যে সেই মঙলদৈৰ পৰা, গম পাইছে, ইয়াততো নাপায়, মঙলদৈৰ পৰা বনমৰা দৰৱ আনি পেলাই হাজিৰা লগাই মোৰ নিজৰ পইচা দি মই হাজিৰা লগাই বছৰে মই ৰাস্তা ঠিক কৰোঁ। আৰু সেই ৰাস্তাটোৱে আজি চবৰে মানে গাড়ী ঘোঁৰা
আহিব পৰা হ'ল বা ঘৰৰ বস্তু চস্তু আনি পেলাই ঘৰ বনাব পৰা হ'ল। কিন্তু ৰুণজনে যেতিয়া ঘৰ বনাইছিলে তেতিয়া 1 মাইল আঁতৰত বস্তু পেলাই কেৰিং কৰি কৰি ইয়াত মই আনিবলগীয়া হৈছিলে। গতিকে চাওকচোন কেনেকুৱা দিনৰ পৰা কেনেকুৱা হৈছেগৈ। আৰু সেইবিলাকে যদি মোৰ বদনাম গায় বোলে পইচাটো খাই থৈছে, 2000 টকাটো খাই থৈছে, মই কিবা তেহেঁতক খাতিৰ কৰিমনে? তেহেঁতক খাতিৰ কৰিমনে মই? গতিকে খুব খঙত মানে আজি মই কথাখিনি কৈছোঁ, গম পাইছেনে? আৰু ইয়াতো বহুত মানে কিবা কিবি মানে অগ্ৰম বগ্ৰম। আৰু লাইনটো মই নথকা হয় তেহেঁতে কোনো কাৰণত কাৰেণ্ট নাপায়, গম পাইছে? কোনো কাৰণত কাৰেণ্ট নাপায়। আৰু এতিয়া এই ভিডিঅ'টো চাব, চাই পেলাই কি কৰিব, ফুচফুচাই থাকিব, কিন্তু মুখৰ আগত আহি পেলাই কথাটো ক'বহি নোৱাৰে নহয়, ফুচফুচ কৰি থাকিব। ভাবিবই যে কথাখিনি কিন্তু হয়, সেইটো নিজৰ মনতে ভাবিব, কিন্তু মানে সেইটো বেলেগৰ আগত প্ৰকাশ কৰিব নোৱাৰে। বেলেগৰ আগত প্ৰকাশ কৰিবলৈ গ'লে আকৌ মজাটো দিব নহয়। গতিকে সেইবিলাক মানুহৰ লগতে মানে এনেকৈ চলি আছোঁ, গম পাইছে? আমাৰ ৰাস্তা আছিল 2টা। এটা দেখিছে যিটো মই ৰিপেয়াৰিং কৰি আছোঁ সেইটো বেলেগ, আৰু এটা আমাৰ গাঁৱৰ মাজেদি যিটো ৰাস্তা, যেতিয়া মই সেইফালেদি অহা যোৱা কৰি আছিলোঁ তেতিয়া সেই ৰাস্তাটো ধুনীয়া হৈ আছিলে, বহল হৈ আছিল। যেতিয়াই ৰুণজুন সেইফালেদি নহা হ'ল তেতিয়া কি কৰিলে জানেনে? চব মানে কি কৰিছে, ড্ৰেইনটো এই এঘৰ আহিছে, ফকটীয়া এঘৰ, এই তালুকদাৰ বুলি কয়, টিপ চাকি জ্বলাই জ্বলাই, এতিয়া দিনতো সেইকেইটা কিন্তু সচিবালয়ত চাকৰি কৰে, গম পাইছে? টিপ চাকি জ্বলাই জ্বলাই ভিতৰত সোমাই থাকে। আৰু কি কৰিছে, ড্ৰেইনটো এই বৰষুণৰ পানীৰ পৰা ড্ৰেইনটো দি দিছে ৰাস্তাৰ মাজেদি। এতিয়া ৰাস্তাটো নাই। মই দেখাইছিলোঁ নেকি সিদিনাখন যে এই ৰাস্তাটো দিয়ে মোৰ বান্ধৱীজনীৰ ঘৰত যাব লাগিব, সেই তেনেকুৱা কৰি থৈছে। তেতিয়াহ'লে আৰু সেইকাৰণে থাক, আমাক নালাগে ৰাস্তা সেইফালেদি, মই নাযাওঁ যেতিয়া মোক নালাগে, কাৰণ সেইফালে গ'লে বহুত মানে অশান্তি আৰু মাথা নষ্ট হয়। কেতিয়াবা বছৰৰ মূৰত মন্দিৰত যাওঁ বা শিৱৰাত্ৰিত বা শাওণ মাহটোত এই তেনেকুৱা নামঘৰৰ অনুষ্ঠান কিছুমানত যাওঁ, আৰু কেতিয়াবা কাটচিত এঘৰ দুঘৰ মানুহৰ কিবা পাতিলে মাতিলে তেতিয়াহে যাওঁ, তাৰ বাদেতো আমি সেইফালে নাযাওঁ। সেইকাৰণে আমাক সেইটো ৰাস্তা নালাগে, আৰু মই এতিয়া চকু মুদি দিছোঁ, দৰকাৰ নাই। আজি ইয়াত আছোঁ, কালিলৈ মই ইয়াৰ পৰা গুচি যাম, আৰু গতিকে এখন কি কৰিবলৈ মোক লাগিছে। আৰু যিটো ৰাস্তা আমাৰ গাড়ী অহা যোৱা কৰিবৰ কাৰণে মই ঠিক কৰিছোঁ, এতিয়া সেই ৰাস্তাটো মই আজি সেই মানুহজনৰ লগত কথা পাতিছোঁ। যিহেতু আমাৰ একো কামেই নাই, কাৰণ আমাৰ গাড়ীও বেলেগত থাকে, গতিকে মই এতিয়া সেইটোতে ড্ৰেইন এটা খান্দি দিম, যাতে ইয়াত কোনো গাড়ী আহিব নোৱাৰে, স্কুটিখনৰ বাদে। সেইটো কৰিম, মানে কৰাক কৰিব লাগে। আজিকালি চকু মুদি থাকিলে বা মুখখন বন্ধ কৰি থাকিলে কোনো কাম সমাধান নহয়। গতিকে এতিয়া ড্ৰেইন খান্দি দিম, কেনেকৈ গাড়ী আনে, কেনেকৈ পানী আনে, কেনেকৈ ঘৰৰ বস্তু আনি ঘৰ বনায় সেইটো দেখা যাব। এতিয়া সেইটোকে কৰিম, কাৰণ 1000 টকা দিব নোৱাৰে, আকৌ সিহঁতৰহে বৰ বৰ কথা মানুহৰ আগত মানে বদনাম গাই ফুৰে, এই ৰুণজুনে পইচা খালে, ৰুণজুনে পইচা খালে বুলি। আৰু যিবিলাক মানুহে বদনাম কৰি থাকে সেইবিলাক মানুহ এসময়ত মোৰ ঘৰত কেনেকুৱা আছিলে জানেনে? ক'ব নাপায়, কৈছোঁ, গাঁতৰ পৰা যে শিয়াল ওলাই আহে, সেই তেনেকৈ শিয়ালৰ নিচিনা ৰাতিপুৱা 8টা-9টা বজাত ওলাই আহে, আকৌ গধূলি গৈ গাঁতটোত সোমাই দিয়ে, গম পাইছে? আকৌ সেই শিয়ালবিলাকে বদনাম কৰে কি বোলে মই বোলে মই মানে হেৰি নকৰোঁ, বজাৰ নকৰোঁ, মই লোকৰ খাওঁ। আপোনালোকে মই বজাৰ কৰিবলৈ যাওঁ নে নাযাওঁ আপোনালোকে কি নেদেখে নেকি? বা মোৰ ওচৰৰ মানুহকেইঘৰে নেদেখে নেকি? মোৰ ঘৰতে ৰাতিপুৱা বা ভাতলৈকে চাহলৈকে খায়, ৰাতিপুৱা 5টা-9টা বজাত আহিব, গধূলি 5টা বজাত গৈ গাঁতটোত সোমাবগৈ। আকৌ সেইবিলাক মানুহে কয় কি মই বোলে লোকৰ খাওঁ, মই লোকৰ পইচা খাই আছোঁ, ৰাস্তাৰ লোকৰ পইচা খাই দিছোঁ, মই বোলে ঘৰৰ বজাৰ এটা কৰি নাপাওঁ, মই বোলে লোকৰ ঘৰৰ বজাৰহে খাওঁ। এতিয়া ক'ত মৰে মৰক, আৰু এনেকুৱাত মাৰ নাপায়, কেনেকুৱাত মাৰ পায় কওকচোন? কওক, আপোনালোকে নিজে কওক, এনেকুৱাত মাৰটো নাখায়, কেনেকুৱাত মাৰটো খায়? এঘৰেতো মোৰ লগত ধৰক যুঁজিব নোৱাৰে, যুঁজিব নোৱাৰি পেলাই কি কৰে জানেনে? 3 ঘৰ 4 ঘৰমান মানে লগ হয়, হৈ পেলাই কি কৰে, ফুচফুচ ফাচফাচকৈ কৰি পেলাই মোৰ লগত কাজিয়াৰ সৃষ্টি কৰে, মোৰ লগত ধৰক ভাল হৈ থকা মানুহখিনি বেয়া কৰে। আৰু মোক যিবিলাক মানুহে পইচা দিবলৈ বাকী আছিলে, 50,000 60,000 টকাকৈ মোক বাকী আছিলে, যিহেতু মোৰ তাৰ পৰা বস্তু নিছিল, সেইবিলাক মানুহে কি কৰিলে, মোৰ লগত কাজিয়া কৰিলে, কৰি পেলাই কি আচলতে কাজিয়া কৰিলে কিয় জানেনে? পইচাখিনি মাৰ খুৱাবলৈ। ৰুণজুনক পইচা 20,000 30,000 টকা মাৰি পেলাই কিবা কৰিব পাৰিলি জানো? কি কৰিলি? গাঁতলৈ গ'লি, লাইফ টাইম জিৰ', লাইফ টাইম জিৰ'। যি কিঘৰে পইচা খাইছে গোটেই কিঘৰ জিৰ' বনি গ'ল।
ক'ব নাপায় আৰু মই বহলাই নকওঁ জিৰ' বনি গ'ল মানুহৰ আগত ওলাব নোৱাৰে গম পাইছে জিৰ' কাক কয় জানেই নহয় এতিয়া ক'ব নাপায় আমাৰ কপালত কি আছে সেইটো নাজানো এতিয়া লোকৰ ঘৰে ঘৰে কৰি খাবলগীয়া হৈছে গম পাইছে মুখলৈ চাই তাৰ মুখলৈ চাই তেনেকুৱা হৈছে যি কি ঘৰে মাৰিছিলে আনচাই টাইলছলৈকে নিছিলে মোৰ তাৰ পৰা মই নথকাত মানুহজনৰ লগত কি ফুচফুচাই কথা পাতিলে নিজৰ ঘৰত মোৰ ৰুমত টাইলছ লগোৱা নাছিলোঁ আচলতে সেই টাইলছখিনিলৈকে নিলে নি পেলাই কি কৰিলে পইচা মানে আজি মই খুজি থাকোঁ মানুহটোক কওঁ মানুহটোৱে আমাৰ মুখ খুলি কথা নকয় আজি 500 কালি 500 এই এনেকৈ দি পেলাই লাষ্টত পইচাখিনি মাৰি দি মোৰে বদনাম গাইছিলে যাৰ আগত বদনাম গাইছিলে সেয়ে মোক কৈ দিলে কিন্তু মই কাজিয়া কৰিবলৈ নগ'লোঁ কাজিয়া কৰা নাই কিন্তু ভগৱানে খুব বেছি 3-4 মাহৰ মানে ভিতৰতে মোক তাৰ হেৰিটো দি দিলে মানে প্ৰমাণটো দি দিলে যে লোকৰ পইচা খালে কি হয় গম পাইছে নাই গতিকে মোৰ পিছত লাগি থাকি একো লাভ নাই তহঁত নিজে তললৈ যাবি হয় মোৰ বেমাৰ আছে কি চুগাৰ আছে আজিকালি চুগাৰ কাৰ নাই চবৰে আছে ট্ৰিটমেণ্ট কৰি আছোঁ কপালত যিটো লিখা আছে সেইটো হ'বই কোনেওতো লিখি নাহে মই অমৰ হ'ম বুলি ভগৱানে কি লিখি পঠায় নেকি যে তই অমৰ হবি যা বুলি সেইটোতো নহয় কিন্তু মই এইটো মাহে মাহে মই ডক্টৰৰ তাত গৈ থাকিবলগীয়া নহয় বা কিবা নহয় ক'ব নাপায় দিয়কচোন মই কথাটো কৈছোঁ তেনেকুৱা বেমাৰ আজিলৈকে নাই ভগৱানৰ কৃপাত মোৰ মুৰব্বী এটাও নাই বা আজিলৈকে মোৰ জ্বৰ এটাও হৈ নাপালে গম পাইছেনে কিন্তু অকল মোৰ চুগাৰটো আৰু এলাৰ্জি প্ৰব্লেমটো আছে আৰু কেতিয়াবা চকুৰ প্ৰব্লেম হয় আৰু চুগাৰ থাকিলে চকুৰ প্ৰব্লেম হোৱাটো মানে স্বাভাৱিক কথা আৰু কি হ'ল বিশেষতে মই মোবাইল চাইছিলোঁ মাজতে ইউটিউব চেনেলটো যেতিয়া মই খুলিছিলোঁ তেতিয়া বেছি মোবাইল চোৱাৰ কাৰণে মোৰ চকুটো প্ৰব্লেম হ'ল আৰু এতিয়া মোৰ ঠিক হৈ গ'ল সেইদিনাখন তাত কোচবিহাৰত গৈছিলোঁ যদিনো মোৰ ইমান ঘাম সোমালে যদিও চকুটো অলপ ফুলিছিলে কিন্তু আকৌ মোৰ ঘৰ আহি পোৱাৰ লগে লগে চিডিল হৈ গ'ল গতিকে আজিলৈ বহুত বকিলোঁ আৰু মানে কি হৈছে মোৰ ওচৰৰ মানুহ ঘৰৰ ল'ৰাজনৰ বেমাৰ হৈ আছিলে সেই বেমাৰৰ কাৰণে মানে খবৰ এটাও মই ল'বলৈ যোৱা নাই যিহেতু মই পৰহি ৰাতি মানে সন্ধিয়া সময়ত আহি পালোহি কালি দিনটোত মোৰ ঘৰৰ কাম আৰু মন্দিৰত যাওঁতেই গ'ল আবেলি ভাগৰ লাগি শুই থাকিলোঁ আৰু ৰাতিপুৱা কাৰেণ্ট নোহোৱাৰ কাৰণে মাথাটো গৰম আৰু কিছুমান মানে মোৰ বদনাম গাই থকা কথাটো যে শুনি গ'লোঁ পইচা খোৱা কিবা কৰা কথাটো যে শুনি গ'লোঁ সেইটো কাৰণে মোৰ খং উঠি আহিলে আৰু আপোনালোকৰ আগত মই প্ৰকাশ কৰি দিওঁতে মোৰ মনটো ভাল লাগিলে আৰু আপোনালোকে নাভাবিব যে মই কিন্তু খিৰিকীখনৰ ওচৰতে ভিডিঅ' বনাইছোঁ গম পাইছে এইখন খিৰিকীখনৰ ওচৰত আৰু মই যে ভিডিঅ' বনাইছোঁ এই কথাখিনি পূৰা কাণত পৰি আছে কাৰণ ৰুণজুনে মোৰ মানে নিজৰ ঘৰত হাগিলেও পাদিলেও প্ৰতিটো শব্দ শুনা পায় সেইকাৰণে পূৰা চাগে কাণ থিয় কৰি আছে এজনীয়ে কি বনাইছে বুলি গতিকে মই ভয় নকৰোঁ হক কথা ক'বলৈ মোৰ ভয় নালাগে আৰু সেই মানুহ ঘৰৰ ল'ৰাটো বেমাৰ হৈ আছে খবৰ এটা লৈ আহোঁ আৰু আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব আৰু সকলোৰে মংগল কামনা কৰি আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ বাই বাই